যোনে কষ্ট কৰে, যাৰ সেই আগ্ৰহটো আছে কৰিবলৈ, যাৰ মন আছে, সকলোখিনি কৰিব পাৰে। যদি মানুহ গৈ ছন্দ পাব পাৰিছে আমাৰ দিনত, তেনেহ'লে আমি কিয় ইঞ্জিনিয়াৰ হ'ব নোৱাৰিম? দুখীয়া ছাত্ৰ ছাত্ৰীয়েও ডক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিব পাৰে আৰু ONGCয়ে তাৰেই সেই সপোন পূৰণ কৰাৰ ক্ষেত্ৰত এটা হাত আগবঢ়াইছে। আমি হয়তো আমাৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আমি আহিছোঁ, আমাৰ হয়তো এটা বিলাসী মানে গুৱাহাটীত গৈ পেলাই কোচিং কৰিব পৰা সামৰ্থ্য আমাৰ নাই। তেনেক্ষণত আমাক এনেকুৱা এটা প্ৰতিষ্ঠানে যে আমাক ইমানটো সুবিধা দিছে, আমাৰ সপোন সাৰ্থক কৰাৰ যোনটো মানে আমাৰ বাবে সুবিধা দিছে, তাৰ কাৰণে আমি যথেষ্ট ধন্যবাদ দিছোঁ। একদম নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়েও ইঞ্জিনিয়াৰ আৰু ডক্তৰ হোৱাৰ সপোনটো দেখিব পাৰে অন্তত। পাৰে। নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে বা সন্তানে এতিয়া নিজৰ সপোন পূৰণ কৰিব পাৰে। তেওঁলোকে সপোন দেখিব পাৰে আৰু সপোন সাকাৰ কৰিব পাৰে, ডক্তৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে। কেনেকৈ এই সুবিধা আপোনালোকে লাভ কৰিব, এই ভিডিঅ'টোৰ শেষলৈকে চাব, কাৰণ ONGC Super 30য়ে আপোনালোকৰ বাবে এই সুবিধা লৈ আহিছে আৰু বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ইয়াৰ তথ্যখিনি লাভ কৰিবলৈ সক্ষম হ'ব। ONGC Super 30 শিৱসাগৰৰ যিটো ব্ৰাঞ্চ আছে, তাৰ পৰা ইতিমধ্যেই কিমান ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি ওলাই গৈছে, এই দেৱালখন দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব। ইয়াত 2014 চনৰ পৰা আৰম্ভ কৰি 2021-22 যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি নিজৰ সপোন পূৰণ কৰিছে, তেওঁলোকৰ খুব ধুনীয়াকৈ ফটো ইয়াত লগাই থোৱা হৈছে। এটা কথা ক'ব লাগিব, এতিয়ালৈকে প্ৰায় 10টা বেটছ ইয়াৰ পৰা ওলাই গৈছে আৰু প্ৰায় 270জন ছাত্ৰ ছাত্ৰীয়ে ইয়াত থাকি খাই পঢ়া শুনা কৰি তেওঁলোকে নিজৰ সপোন পূৰণ কৰিছে। কিমান ভাল খবৰ আপোনালোকে গম পাওক। আৰু এই সুবিধাখিনি আপোনালোকেও ল'ব পাৰে। সেইকাৰণে মই বাৰে বাৰে কৰি আছোঁ, ভিডিঅ'টো শেষলৈকে চাব, গোটেই তথ্যখিনি আপোনালোকে পাব। খুব ভাল লাগিছে। কোনোবা দিনা আপোনাৰ ফটো ইয়াত লাগিব পাৰে, মন কৰিব। প্ৰথমে মই আপোনালোকক এটা বিশেষ ক্লাছৰুম দেখুৱাব বিচাৰিছোঁ, যিটো হৈছে ONGC Super 30ৰ শিৱসাগৰ ব্ৰাঞ্চৰ ক্লাছৰুম। ইয়াতে 30গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে বৰ্তমান, আৰু মই ভিতৰলৈ যাব বিচাৰিম তেওঁলোকে কি পঢ়ি আছে। ইয়াতে শিক্ষকে পঢ়াই আছে, আহক ভিতৰলৈ। খুব ধুনীয়াকৈ তেওঁলোকে বৰ্তমান সময়তো পঢ়ি আছে, তো মই বেছি ডিষ্টাৰ্ব কৰিব বিচৰা নাই। আৰু এটা কথা কৈ থওঁ যে এনেকৈ আপোনালোকেও এই সুবিধা লাভ কৰিব পাৰে। কেনেকৈ ইয়াত আহি আপোনালোকে এই পঢ়া শুনা কৰিব পাৰে, এই বিষয়ে মই আপোনালোকক জনাম। শিক্ষকগৰাকীৰ লগতো কথা পাতিম। এয়া হৈছে ONGC Super 30 শিৱসাগৰৰ ক্লাছৰুম। 30জন ছাত্ৰ ছাত্ৰী আছে আৰু ইঞ্জিনিয়াৰিঙৰ বাবে তেওঁলোকে কোচিং কৰি আছে। এক্সাম আহি আছে ছাৰ, एग्ज़ाम के लिए ज़्यादा दिन नहीं है? अब एडवांस जस्ट आने वाला है। जेई मेन लगभग सबका हो गया है और एडवांस की प्रिपरेशन चल रही है। आज टेस्ट भी चल रहा था और उम्मीद है कि बहुत अच्छा रिजल्ट होगा एडवांस में। जेई मेन में तो हर साल 30 में 30 क्वालिफाई करते ही है, और एडवांस में भी मैक्सिमम स्टूडेंट 50+% स्टूडेंट है वो एडवांस में भी क्वालिफाई करते हैं, उनका IT भी मिलता है। सर आपको मैं वहाँ पे भी मिला, जोरहाट में भी मिला आपको। जोरहाट, गोलाघाट और शिवसागर में आप क्लास करते हैं, आप तीनों जगह में कैसे मैनेज होते हैं? और 2-2 दिन चलता है। 2 दिन यहाँ केमिस्ट्री चलेगा, 2 दिन वहाँ चलेगा, फिर फुल टाइम तो सुबह से लेके रात तक केमिस्ट्री चलता है। फिर नेक्स्ट डे केमिस्ट्री, फिर 2 दिन वहाँ जाते हैं, फिर 2 दिन यहाँ, इस तरह चल रहा है। सर आप तो IIT से है, IIT बॉम्बे से मेरा डिपार्टमेंट एरोस्पेस था। मैंने 2010 और 14 बैच में था IIT बॉम्बे में, और यहाँ मैं 6 साल से पढ़ा रहा हूँ, ये 6 बैच। थैंक यू सर। मैं थोड़ा इन लोगों से बात कर लूँ तो এইটো কি আকৌ কেনেকুৱা লাগিছে? ভালে লাগিছে ইয়াত আহি। Super 30ত পঢ়ি কেনেকুৱা লাগিছে? Super 30ত পঢ়ি ভালেই আৰু মানে নতুন কথা শিকিবলৈ পাইছোঁ, যোনটো মই ঘৰত পোৱা নাছিলোঁ। আৰু পঢ়া এনভাইৰনমেণ্ট পাইছোঁ, কম্পিটিশ্যনটো অলপ এক্সপ'জাৰ পাইছোঁ, সেইটোৱে আৰু। ঘৰ ক'ত তোমাৰ? ঘৰ তিনিচুকীয়া। নামটো কৈ দিয়া। ৰাজ সন্দিকৈ। শুভেচ্ছা থাকিলে। আৰু आप लोग कहाँ से? অসমৰে হয় তুমি? ক'ৰ হয়? লখিমপুৰ। লখিমপুৰ। আৰু কেনেকুৱা লাগিছে Super 30ত? ভালে লাগিছে। থাকি খোৱা সব ঠিকে আছে? सब ठीक है। सब ठीक है। आप कहाँ से हैं? मणिपुर से है। तो पूरे नॉर्थ ईस्ट का स्टूडेंट यहाँ पे आते हैं, ठीक है। सो आपको कैसा लग रहा है यहाँ पे असम पे आके Super 30 में क्लास करके? बहुत अच्छा लगता है। बहुत अच्छा लगता है, बस इतना ही चाहिए बस। आप लोग? असम से। অসমৰ পৰা। নামটো কোৱা? অশ্বিন্তা দলে। অশ্বিন্ত দলে। ঘৰ ক'ত? ঢকুৱাখানা। তোমাৰ? গায়ত্ৰী ৰাভা। গায়ত্ৰী ঘৰ ক'ত? বাক্সা। বাক্সা। তোমাৰ? ৰিজুস্মিতা পেগু। ঘৰ ক'ত? ধেমাজি। চাওক আমাৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াতে পঢ়া শুনা। সপোন ইঞ্জিনিয়াৰ হোৱা? হয়।
সপোনটো ঘৰতে দেখিছিলা হয় দেখিছোঁ ঘৰতে এতিয়া পূৰণ কৰাৰ সময় ন হয় চবে পাৰেনে সপোন পূৰণ কৰিব নিশ্চয় কথা এটা থাকে ন কোনোবা টকা পইচাৰ অভাৱ কিবা কিবি এইটো থাকে ন তো সেইখিনি সপোন ইয়াত অন্তত পূৰণ হৈ যোৱাৰ সম্ভাৱনাটো আছে হয় নিশ্চয় আছে ঠিক আছে হ'ব আৰু দুজনৰ ওচৰত যাম তোমাৰ ঘৰ মণিপুৰ मणिपुर से है और कैसे सुपर 30 एक्सेप्शनल क्या है यहाँ पे ঠিক আছে আৰু এফালে পাৰিবা যেন লাগিছে কোৱা কেনেকুৱা লাগিছে ইয়াত বহুত ভাল লাগিছে ইয়াত হয় আৰু ইয়াত যিটো পঢ়াৰ এনভাইৰনমেণ্ট সেইটো বহুত ভাল হয় ইয়াত কম্পিটিশ্যনো আছে আৰু যিদৰে আমি এটা টাফ এক্সামিনেশ্যনৰ কাৰণে আগবাঢ়িছোঁ গতিকে আমি একেলগে আগবাঢ়িছোঁ একতাও আছে লগতে জেদভাৱো আছে ইজনৰ প্ৰতি আৰু ভাল লাগিছে বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু ইয়াত 30জন ছাত্ৰ ছাত্ৰীয়ে সেইকাৰণে কৈছোঁ যে ছুপাৰ 30 30জন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে একেলগে মিলিজুলি এই যুঁজখনত আগবাঢ়িছে যাতে তেওঁলোকৰ সপোনবোৰ পূৰণ হয় কম্পিটিশ্যন আছে তথাপি মিলিজুলি কৰিছে থাকে তেওঁলোকে একেলগে খায় তেওঁলোকে একেলগে আৰু পঢ়েও তেওঁলোকে একেলগে ইঞ্জিনিয়াৰ হ'বলৈ হ'লে বোলে অলপ কষ্ট আছে কৰিবলগীয়া আছে অলপ মূৰ চুৰ গৰম হৈ যায় বোলে হয়নে শুনিছোঁ চুলিও দীঘল হৈ যায় বুলি শুনিছোঁ নামটো কি আছিলে তৰ্পণ শইকীয়া ঘৰ দৰ্পণ শইকীয়া তৰ্পাই মাৰিবা দেই তাৰপিছতে হেৰি কি বুলি কয় ইঞ্জিনিয়াৰ হ'বলৈ অলপ কষ্ট কৰিব লাগে হয় হয় আৰু ONGC ছুপাৰ 30 কিবা এটা থেংক ইউ দিব পাৰা চাগে হয় আমি হয়তো আমাৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আমি আহিছোঁ আমাৰ হয়তো এটা বিলাসী মানে গুৱাহাটীত গৈ পেলাই কোচিং কৰিব পৰা সামৰ্থ্য আমাৰ নাই তেনেক্ষণত আমাক এনেকুৱা এটা প্ৰতিষ্ঠানে যে আমাক ইমানটো সুবিধা দিছে আমাৰ সপোন সাৰ্থক কৰাৰ যোনটো মানে আমাৰ বাবে সুবিধা দিছে তাৰ কাৰণে আমি যথেষ্ট ধন্যবাদ দিছোঁ আৰু ধন্যবাদ তৰ্পণ এইটো কথা সঁচা আমি পাৰোঁ ONGCয়ে এইখিনি যে কৰিছে মানে একদম নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়েও ইঞ্জিনিয়াৰ আৰু ডক্টৰ হোৱাৰ সপোনটো দেখিব পাৰে অন্তত পাৰে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ লখিমপুৰ আমাৰ সেইফালে মোৰ ফালে ধেৰ দেখোন ল'ৰা ছোৱালী মোৰো গহপুৰতে ঘৰ ন ধেমাজি লখিমপুৰ আৰু এজনক সুধি লওঁ লাষ্ট কোৱা কিবা এটা কোৱা ঘৰটো ক'ত চিৰাং ডিষ্ট্ৰিক্ট সপোন কেতিয়া দেখিলা যে ইঞ্জিনিয়াৰিং কৰিম JEE বা NEET ক্লিয়াৰ কৰিম তাৰপিছতে IIT নহ'লে বেলেগ ইউনিভাৰ্চিটিত আমি পঢ়িবলৈ যাম ক্লাছ 11 11ত হায়াৰ ছেকেণ্ডেৰী দিয়ে গুচি আহিছা আৰু কেনেকৈ গম পালা যে ছুপাৰ 30 বুলি এটা অনুষ্ঠান আছে য'ত এপ্লাই কৰিব লাগে আৰু সেই প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাব লাগে আমাৰ ছিনিয়ৰ পঢ়িছিলে ইয়াতে আৰু আমি অনলাইনতো গম পালোঁ এনেকৈ এক্সাম দিছিলোঁ তাৰপৰা ইয়াৰ ইণ্টাৰভিউ হৈছিলে তাৰপৰা ক্লিয়াৰ কৰি পিনি ইয়াত আহিছিলোঁ ঠিক আছে তোমালোকে ক্লাছ কৰা আমি বেলেগতো যাম আৰু এওঁলোকে কেনেকৈনো ইয়াত থাকে ইয়াত কেনেধৰণে তেওঁলোকে ষ্টাডি কৰে পঢ়া শুনা ক'ত কৰে কিনো খায় তেওঁলোকে এইবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম এইটো ক্লাছৰুম দেখুৱালোঁ খুব ধুনীয়াকৈ তেওঁলোকে পঢ়া শুনা কৰে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াই অনুভৱ কৰিব গম পাব যে আপোনাৰো সপোন পূৰণ হ'ব ইয়াত পঢ়িবলৈ আহিলে মোৰ লগত জয়শংকৰ ছাৰ আছে তেখেত হৈছে প্ৰজেক্ট মেনেজাৰ ছুপাৰ 30 শিৱসাগৰৰ ONGC ছুপাৰ 30 শিৱসাগৰৰ গতিকে মই এতিয়া যিটো ৰুমত আছোঁ এইটো হৈছে ষ্টাডি ৰুম ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইয়াত পঢ়ি আছে বৰ্তমান ছাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ 30জন ছাত্ৰ ছাত্ৰী সেইকাৰণে ছুপাৰ 30 ONGC ছুপাৰ 30 ইয়াত এইটো ৰুমত তেওঁলোকে এনি টাইম পঢ়ি থাকে মৰ্ণিং 6:30 পৰা তেওঁলোকৰ টাইম ষ্টাৰ্ট হয় ষ্টাডি আৱাৰ 6:30 পৰা আছে 6:30 টু নাইট 12 o'clock তেওঁলোক ইয়াতে পঢ়ে মানে ষ্টাডি হল হয় এইটো ষ্টাডি হল ইয়াত হৈ গ'ল আৰু ক্লাছৰুমত ডিষ্ট্ৰিবিউট কৰি আমি প্ৰত্যেকজনক জাগা এলট কৰি দিছোঁ সেইটো নিজৰ নিজৰ জাগাত তেওঁলোক পঢ়ে নিজৰ টেবুল এইবিলাক হয় নিজৰ টেবুল এলটেড আছে তেওঁলোক নিজৰ জাগাত পঢ়ে আৰু মই জনামতে মোবাইল নট এলাউড নেকি তেনেকুৱা মোবাইল এলাউড নাই মোবাইল তেওঁলোক আনে ঘৰৰ পৰা কিন্তু মোবাইল আমি অফিচত জমা লৈ লওঁ আৰু কেতিয়াবা ছানডে হৈ গ'ল বা কিবা এটা ফেষ্টিভেল দীপাৱলী হৈ গ'ল তেনেকুৱা ফেষ্টিভেলত আমি মোবাইল এলাউ কৰোঁ বাকী এওঁলোক 11 মাহৰ কাৰণে এই অনুষ্ঠানলৈ আহে এই ছুপাৰ 30ৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানলৈ তেওঁলোক আহে থকা খোৱা পঢ়া শুনা সকলো ব্যৱস্থা থাকে তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত পঢ়া শুনা কৰিব পাৰে হয়নে ছাৰ হয় সব ফ্ৰী আছে তেওঁলোকৰ একো পইচা দিব নালাগে আপোনাৰ থকা হৈ গ'ল ষ্টাডি মেটেৰিয়েলছ হৈ গ'ল বা আপোনাৰ ক্লাছেছ এভৰিথিং মানে ফ্ৰী অফ কষ্ট হয় থেংক ইউ ছাৰ মই এইখিনি যে কথা ক'লে মই এবাৰ প্ৰমাণো চাই লওঁ হয়নে কথাটো চব বিনামূলীয়া হয়নে হয় কমপ্লিটলি ফ্ৰী অফ কষ্ট যোনটো এনভাইৰনমেণ্ট ইয়াৰ পৰা প্ৰভাইড কৰা হৈছে এবছলিউটলি ফ্ৰী অফ কষ্ট এইটো মানে বহুত ডাঙৰ কথা আমাৰ কাৰণে তুমি ক'ত আছিলা ঘৰ ক'ত আছিলা মই যোৰহাট হয়
কি ক'বা লাষ্টত যদি সপোনটো পূৰণ হৈ যায় অভিয়াছলি হ'ব ইঞ্জিনিয়াৰ হোৱাৰ পিছত সদায় সদায় মনত থাকিব ন? হয় মানে মই যিমান মানে পাৰোঁ ৰিটাৰ্ণ দিবলৈ চেষ্টা কৰিম ছুপাৰ টেটক আকৌ। হয় শুভেচ্ছা থাকিলে সঁচা মানে কথাটো সঁচা ইয়ালৈ আহিলে কোনো ধৰণৰ পইচা পাতিৰ ব্যৱস্থা নাই এক্সাম দিব লাগিব এক্সাম পাছ কৰিব লাগিব তাৰপিছত 11 মাহৰ কাৰণে সম্পূৰ্ণ ফ্ৰী অফ কষ্ট তেওঁলোকে ইয়াত ষ্টাডি কৰিব তাৰপিছত তেওঁলোকে কম্পিটিটিভ এক্সামসমূহত এটেণ্ড কৰিব চাওক কিমান সুবিধা এয়া হৈছে ONGC ছুপাৰ 30 শিৱসাগৰৰ যিটো ব্ৰাঞ্চ আছে তাৰে এইটো হৈছে হোষ্টেল ইয়াতে ল'ৰাবিলাক থাকে বিচনাবিলাক খুব ধুনীয়া ধুনীয়া কিন্তু ইয়াত 30জন থাকে ন ছাৰ 30জন একেলগে থাকিব পাৰে খুব ধুনীয়া এখন तुम्हारा बिछना अच्छा ये आपका है मेरा है। नींद आता है रात को 12 बजे के बाद आता है। 12 बजे के बाद नींद आता है हाँ और पढ़ाई तो पूरा थोड़ा तो प्रेशर रहता है ना? हाँ प्रेशर तो रहता है लेना पड़ेगा प्रेशर तो लेना पड़ेगा। और यहाँ पे अड्डा वगैरह होता है ऐसा बातचीत होता है इतना तो नहीं है लगभग हम लोग नीचे से पढ़ाई करने के बाद जहाँ आता है इसके आज के दिन कैसा पढ़ाई किया ऐसा सब कुछ बातचीत किया এটা বস্তু ভাল লাগিছে 30জন ছাত্ৰ ছাত্ৰী ইয়াত অকল ছাত্ৰ দেই 30জন ছাত্ৰ এইটো কেম্পাছত থাকে সেয়া নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ সকলো একেলগে থাকে সেই বণ্ডিংটো ইয়াত বনি যায় আড্ডাও হয় মই যিটো দেখিছোঁ এইফালে আড্ডা চাগে আমাৰ অসমৰ গীটাৰ বেছি হয় চাগে গম পাইছোঁ চাবা বিচনা ভাঙি যাব সঁচা অৰ্থত কোৱা কেইটামান কথা পাতোঁ এইফালে মাজতে বহি পেলাই ইঞ্জিনিয়াৰিং কৰিবলৈ কিমান টাফ সেইটো কোৱা কিমান সঁচাকৈ আগতে যে আমাক কৈছিলে ন ডক্টৰ হ'ব লাগিব নহ'লে ইঞ্জিনিয়াৰ হ'ব লাগিব তো মোকো কৈছিলে চাগে মই গৈ সাংবাদিক হ'লোঁ আচলতে বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা শিক্ষাবিদ্যা ইমান আগবাঢ়ি গৈছে যে ইয়াৰ কাৰো কাৰণে টান কথা নহয় মানে যোনে কষ্ট কৰে যাৰ সেই আগ্ৰহটো আছে কৰিবলৈ যাৰ মন আছে সকলোখিনি কৰিব পাৰে যদি মানুহ গৈ ছন্দ পাব পাৰিছে আমাৰ দিনত তেনেহ'লে আমি কিয় ইঞ্জিনিয়াৰ হ'ব নোৱাৰিম কিয় ডক্টৰ হ'ব নোৱাৰিম তো সেইটো মটিভেশ্যন লৈ আমি আগবাঢ়ি যাওঁ আমি ইয়াত পঢ়ি আছোঁ তো বেলেগ কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দেশৰ নাগৰিক গতিকে তেওঁলোকে দেশ চম্ভালিব লাগিব এটা সময়ত গৈ তো তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে এয়া কোনো টান কথা নহয় যোনে কষ্ট কৰে সকলোৱে কৰিব পাৰে হয় তুমি কোনটো লাইনত যাম বুলি ভাবিছা ইঞ্জিনিয়াৰিঙৰ কোনটো বিভাগত যাম বুলি মই কম্পিউটাৰ ছায়েন্সত যাব কম্পিউটাৰ ছায়েন্স তোমাৰ মোৰো কম্পিউটাৰ ছায়েন্সে হয় অঁ মানে বৰ্তমান ঘৰত কৈছিলে নে কেতিয়াবা ডক্টৰ হ'ব বা ইঞ্জিনিয়াৰ হ'ব লাগিব না মই ঘৰত ইমান নকয় মোক ইমান ফ'ৰ্চ নকৰে কিন্তু এনেই ইঞ্জিনিয়াৰিং ভাল লাগে আৰু তোমালোকক ঘৰত কৈছিলেনে যে ইঞ্জিনিয়াৰ বা ডক্টৰে হ'ব লাগিব নে নিজে ভাবিছিলা মই ইঞ্জিনিয়াৰ হ'ম নাই ঘৰত নাই কোৱা নিজে ভাবিছিলোঁ মানে গাইডেঞ্চটো আমাৰ নতুন প্ৰজন্মই নিজে নিজে ল'ব পৰা হৈ গ'ল আজিকালি হয়নে তোমাক কৈছিল মোকো নাই কোৱা আমাৰ সপোন আছিলে আগৰ পৰাই যেতিয়া গম পাইছিলোঁ যে ইঞ্জিনিয়াৰিং বস্তুটো এনেকুৱা হয় এনেকুৱা কৰিব পাৰি মানুহে ইমানটো কষ্ট কৰিলে ইমানটো জেগালৈকে যাব পাৰি তো যেতিয়া আমি গম পাইছিলোঁ তেতিয়া আগ্ৰহিত হৈছিলোঁ যে এনেকুৱাও হ'ব পাৰিম আমি তো তেতিয়াৰ পৰাই আমাৰ মনত এটা সপোন পুহি ৰাখিছিলোঁ আজি সাৰ্থক হ'বলৈ গৈ আছে এই এখন চিনেমা চাইছিলানে এইখন কি মংগলযান অক্ষয় কুমাৰ তাত যে এটা পাৰ্ট দেখাইছিলে ন যে আমাৰ যে সৰুতেই এটা ইঞ্জিনিয়াৰিঙৰ ভূত এটা সোমাই যায় যে নট পকোৱাৰ পৰা আৰম্ভ কৰি কেতিয়াবা আছিলে নে লাইফত তেনেকুৱা হেৰি কাৰ আছিলে কোৱা সৰু থাকোঁতেতো সেইবিলাক কৰিছিলোঁ যেতিয়া পূজাত গাড়ী চাড়ী কিনি আনো সেইবিলাক 2 নম্বৰ দিনাখনে খুলি খালি মটৰ চটৰ ভাগ কৰি তেতিয়া এটা ডাঙৰ ইঞ্জিনিয়াৰ এটা বেলেট এখন লগাই যেতিয়া বেটেৰী এটা ঘূৰাব পাৰি তেতিয়া পৰাই চাগে এনেকুৱা কিবা এটা মনত ৰখিছিলে তোমাৰ কেতিয়া আহিছিলে মোৰ সেনেকুৱা সময়তে আহিছিলে যেতিয়া ঘৰত খেলনা কিনি আনো বা কিবা কৰোঁ তো ভাঙি মেলি কিবা কিবি কৰি দিওঁ সেনেকুৱাই ভাঙি পেলাই পূজা পাজিতে খেলা বস্তু আনো ভাঙি পেলাই খুলি আকৌ লগাওঁ সেইটো মজাই বেলেগ আৰু তেতিয়াই ইঞ্জিনিয়াৰিঙৰ ভূত সোমাইছিলে একজেক্টলি এইটো কেতিয়া সোমাইছিলে ইঞ্জিনিয়াৰিঙৰ ভূতটো তোমালোকৰ सर मेरा मतलब क्लास 8 से ही था कि IIT जाना है हाँ सर इसके बाद लाइक मोटिवेट हुआ मतलब इसके लिए तैयारी किया लेकिन इतना अच्छे से नहीं हो पाया कि लाइक एक ही अटेम्प्ट में क्लियर कर पाऊँ तो इसलिए ये मतलब ड्रॉप ईयर लेना पड़ा सर ৰিষ্টাৰ্ট हो रहा है তোমাৰ কেতিয়া সোমাইছিলে ইঞ্জিনিয়াৰিঙৰ ভূতটো মোৰ আমাৰ ঘৰলৈ যেতিয়া ঘৰ বনাবলৈ এজন আৰ্কিটেক্ট আহিছিলে তো তেতিয়া মই বহুত আকৰ্ষিত হৈছিলোঁ তেওঁৰ ছবিবোৰৰ ওপৰত তো তেতিয়া মই ভাবিছিলোঁ যে ময়ো এজন আৰ্কিটেক্ট হ'ম बढ़िया आपका कब आया था वो मैं इंजीनियर बनूंगा जो छोटे बच्चे जब थे क्लास 9 तो क्या हुआ था ऐसा कुछ कैसे आया दिमाग में कि मैं इंजीनियरिंग बनूंगा इंजीनियरिंग में वो मैं क्या
मैकेनिकल प्रॉपर्टीज है ना, तो इसे ऐसा है। और ठीक ঠিক আছে প্ৰব্লেম মেকানিকেল বস্তুবিলাক দেখি পেলাই ভাবিছিলে মানে অ'কে মই ইঞ্জিনিয়াৰ হওঁ। এই সপোন এনেকৈ হয়। আজি ইয়াত তেওঁলোক একেলগে শুইছে, বহিছে, খাইছে, কাইলৈ তেওঁলোক ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ হ'ব, ডাঙৰ ডাঙৰ বিল্ডিং বনাব, ডাঙৰ ডাঙৰ মেচিন বনাব, দেশৰ কাৰণে কাম কৰিব, সেইটোৱেই। আৰু এই সপোন পূৰণ হৈছে এওঁলোকৰ এই ONGC Super 30ৰ জৰিয়তে। ভাল লাগে। খানা চানা চব ঠিকে আছে নে ইয়াত? ছাৰহঁত গ'ল মানে সেইকাৰণে সুধিছোঁ। ঠিকে আছে ঠিকে আছে। খানা ভাল, খানা ভাল। লেট্ৰিন বাথৰুমবিলাক চব চাফ চিকুণ থাকে? থাকে অঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই আছে। এই কথাখিনি ভালকৈ গুৰুত্ব সহকাৰে শুনিব, কাৰণ ছাৰে গোটেই কাহিনীখিনি আপোনালোকক কৈ দিব কেনেকৈ এপ্লাই কৰিব লাগিব, ONGC Super 30 কি হয়, কেনেকৈ আপুনি ইয়ালৈ আহি পঢ়িব পাৰিব। ছাৰ এইখিনি গোটেইখিনি বুজাই দিব লাগিব মোক। চ' ONGC এই প্ৰজেক্টটো কি হয় আৰু ONGC Super 30 কি হয় আপুনি ধুনীয়াকৈ বুজাই দিলে ভাল পাব। ONGC প্ৰজেক্ট মানে আমাৰ ONGC শিৱসাগৰখন 2014ত ষ্টাৰ্ট হৈছিলে আণ্ডাৰ CSR মিনছ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি অফ ONGC। চ' এতিয়া বৰ্তমান 3টা চেণ্টাৰ আছে নৰ্থ ইষ্টত আৰু টোটেল 6টা চেণ্টাৰ আছে অল অভাৰ ইণ্ডিয়া। তাৰ ONGCৰ তো এইখন আমাৰ 2014ত ষ্টাৰ্ট হৈছিলে। বৰ্তমান 10th বেটছ চলি আছে। আৰু এপ্লাই কৰিব হ'লে আমাৰ ৱেবছাইট আছে। ৱেবছাইটটো হ'ল www.csrl.in। CSRL মানে যেনেকৈ ONGC স্পন্সৰ কৰে, আৰু CSRL ইমপ্লিমেণ্টিং এজেঞ্চি হয়। CSRL মিনছ চেণ্টাৰ ফৰ ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড লিডাৰশ্বিপ হয়। তো আপোনাৰ এতিয়া নতুন ব্ৰাঞ্চ এটা আহিছে নীটৰ কাৰণে গোলাঘাটত। গোলাঘাটত এইটো ফুল্লি নীটৰ কাৰণে 30 ষ্টুডেণ্টছৰ কাৰণে। তো প্ৰথম মানে এইখনেই আছিলে। বৰ্তমান এতিয়ালৈকে ইয়াত 10th বেটছ চলি আছে আৰু 270 ষ্টুডেণ্টছ অলৰেডি মানে ইয়াৰ পৰা ওলাই গ'ল তেওঁলোক। 270জন। তাৰ ভিতৰত আপোনাৰ 249 ইঞ্জিনিয়াৰিং গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন পালে। 240 আৰু ছাকচেছ ৰেটটো 92%। মানে ষ্টাৰ্টিং ইয়াৰ্ছত এনেকুৱা হৈছিলে যে 2014ত ইমান ফাৰ্ষ্ট ইয়েৰ যিহেতু ফাৰ্ষ্ট ইয়েৰ আছিলে, তো ফাৰ্ষ্ট ইয়েৰত ইমান ৰিজাল্টটো ইমানো ভাল হোৱা নাছিলে। কিন্তু যেনেকৈ টাইম মানে এতিয়া বৰ্তমান লাষ্ট ইয়েৰ আপোনাৰ 100% ৰিজাল্ট, এডমিশ্যনো 100%। আৰু আমাৰ 10জন IITত গৈছে আৰু 14জন NITত গৈছে, বাকী 6জন আপোনাৰ ACত গ'ল। তো মানে এইবাৰ ইয়াত যদি আহে কোনোবা ষ্টুডেণ্ট মানে টোটেল তেওঁলোকৰ ৰেছপনচিবিলিটি আমাৰ আছে এটা ভাল কলেজত মানে গভৰ্ণমেণ্ট কলেজত পঠোৱা হয়। ছাৰ গোটেই বস্তুটো ONGC এই চিন্তাধাৰাটো কাৰ আছিল? SK চাহি ছাৰ, তেখেতৰ চিন্তাধাৰাৰে গোটেই বস্তুটো যিহেতু হৈছিলে। SK চাহি ছাৰ তেওঁ এতিয়া আনফৰ্চুনেটলি ক'ভিড টাইমত তেওঁ ঢুকাই থাকিলে, কিন্তু তেওঁ ফাউণ্ডাৰ হয় SK চাহি ছাৰ। 2009ত আমাৰ কানপুৰৰ পৰা ষ্টাৰ্ট হৈছিলে প্ৰজেক্টটো। ফাৰ্ষ্ট মানে কানপুৰত ষ্টাৰ্ট হৈছিলে। তো লাহে 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 আপোনাৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ স্পন্সৰ পৰা এই এনেকুৱা প্ৰজেক্টবিলাক ষ্টাৰ্ট হ'ল। আৰু কেনেকৈ মানে ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে? অনলাইন পাৰে? আৰু এইবাৰ আপোনালোকে মণিপুৰ আৰু মিজোৰামৰ কাৰণে, মণিপুৰ আৰু মেঘালয়ৰ কাৰণে তেওঁলোকৰ কাৰণে আপোনালোকে অনলাইন ইণ্টাৰভিউ পাতিছে? হয়, অনলাইন ইণ্টাৰভিউ হৈ আছে। আৰু ইয়াত মানে ONGCৰ প্ৰজেক্টটোত আপোনাৰ গোটেই নৰ্থ ইষ্টৰ পৰা এপ্লাই কৰিব পাৰে। নৰ্থ ইষ্টৰ পৰা এপ্লাই কৰিব পাৰে আপোনাৰ যেনেকৈ হৈ গ'ল মেঘালয়, মণিপুৰ, আছাম, নাগালেণ্ড হৈ গ'ল, আপোনাৰ ছিকিম পৰা এপ্লাই কৰিব পাৰিব। তেনেকৈ গোটেই নৰ্থ ইষ্ট ষ্টেটছকেইটা ষ্টুডেণ্ট এপ্লাই কৰিব পাৰিব। মোৰ পিছফালে কেইখনমান ফটো আছে। 2014 চনত যিহেতু এইটো ব্ৰাঞ্চ আৰম্ভ হৈছিল, 14ৰ পৰা 22লৈকে যিমান ছাত্ৰ ছাত্ৰী ওলাই গৈছে ইয়াতে খুব ধুনীয়াকৈ তেওঁলোকে সজাই ৰাখিছে। ইয়াতে যিসকলে নতুনকৈ আহে তেওঁলোকে যদি ভৱিষ্যতে পাৰে তেতিয়া ইয়াতে আপোনালোকৰ ফটো লাগিব, সম্ভাৱনা আছে? হয় হয় লাগিব পাৰে। ভাল ষ্টুডেণ্ট যদি তেওঁলোক এতিয়া মানে 11-12ত যোনবিলাক ষ্টুডেণ্ট আছে তেওঁলোক ভালকৈ পঢ়িব লাগিব আৰু এটা ভাল এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইঞ্জিনিয়াৰিং কাৰণে, যাতে তেওঁলোক ৰিটেন টেষ্টটো পাছ কৰে আৰু ইয়াত পাৰ্চনেল ইণ্টাৰভিউটো পাছ কৰি আমি মেণ্টাৰশ্বিপটো দিব পাৰোঁ। মুঠতে এটা কথা ঠিক, মেধাসম্পন্ন দুখীয়া ছাত্ৰ ছাত্ৰীয়েও ডক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিব পাৰে আৰু ONGCয়ে তাৰেই সেই সপোন পূৰণ কৰাৰ ক্ষেত্ৰত এটা হাত আগবঢ়াইছে, যাতে আহক এক্সাম দিয়ক, আমি আপোনালোকক পঢ়াম, থকা খোৱাৰ ব্যৱস্থা সকলো কৰি দিম, খালি পঢ়ক, 11 মাহ ইয়াত থাকক, পঢ়ি এক্সাম দিয়ক। হয়নে ছাৰ? হয় হয়, সেইটোৱে। আৰু ইয়াত যিখন লিষ্ট আছে, ইয়াত যিবিলাক ষ্টুডেণ্টে অলৰেডি বেলেগ বেলেগ ইউনিভাৰ্চিটিত গৈ পাছ কৰি সোমাইছেগৈ, পঢ়ি আছে, তাৰে লিষ্টখন আছে? হয় হয়, আমি এই প্ৰথম যদি চাওঁ 2014 and 15 তাত এজনো মানে আপোনাৰ এই IIT
মানে নাই IIT ত নাছিল। IIT ত নাই পোৱা, অকল 2জন NIT ত পাইছে, কিন্তু এতিয়া লাষ্ট বেচ আপোনাৰ 12জন IIT ত পাইছে আৰু টোটেল 28জন টোটেল মানে IIT NIT মিলাই 28জন গৈছে, তো আৰু 3জন AEC ত পালে। চাওক কিমান ভাল খবৰ। প্ৰথমতে অৱস্থা বেয়া নাছিলে, 14 চনত IIT ত এজনেও পোৱা নাছিলে, কিন্তু 2021-22ত চাওক প্ৰায় 14জন IIT ত 12জনে IIT ত পালে আৰু বাকী সকলোৱে NIT ত পালে। গতিকে ৰিজাল্ট ক্ৰমান্বয়ে ভাল হ'বলৈ আৰম্ভ কৰিলে, ONGCয়ে সহযোগিতা আগবঢ়ালে আৰু এওঁলোকে সেই ছাত্ৰ ছাত্ৰীক CSRLয়ে ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰোৱাই এটা দিশ দেখুৱাই দিলে। গতিকে সপোনবোৰ পূৰণ হ'ল তেনেকৈ তেওঁলোকৰ, খুব ভাল লাগিলে। গতিকে আপোনালোকেও এপ্লাই কৰিব, ডেছক্ৰিপশ্যনত নম্বৰ দি থ'ম, লিংক দি থ'ম, তাত গৈ সকলোবিলাক ডিটেইলছ আপোনালোকে পাই যাব। চাওক ONGC Super 30ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইণ্টাৰভিউ কেনেকৈ হ'ব, ইণ্টাৰভিউতনো কি সোধে, কেনেকৈ আপোনালোক আগবাঢ়িব, এই বিষয়ে জানিব লাগিব। কৃষ্ণা চেত্ৰী ছাৰ আছে মোৰ লগত, আৰু তেখেতে বৰ্তমান অনলাইন যোগে এইবাৰ ইণ্টাৰভিউ যিহেতু চলি আছে মণিপুৰ আৰু মিজোৰামৰ, নহয় ছাৰ? মণিপুৰ আৰু আপোনাৰ মেঘালয়। মণিপুৰ আৰু মেঘালয়, গতিকে অফলাইনো হয় আৰু অনলাইনো হয়। যে কেনেকুৱা হয় আৰু কি কি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰী? হয়, ধন্যবাদ আপোনাক ইয়ালৈ অহাৰ বাবে। আৰু মেইনলি আপোনাৰ ইয়াতে প্ৰথমতে আমি তাহাঁতৰ টেষ্ট লওঁ। টেষ্টটো এনেকৈ ধৰণে হয় যে তাহাঁতৰ যোনটো তাহাঁতি 11-12টো পঢ়ে, সেই 11-12ৰ বেছড কৰিয়ে তাহাঁতৰ কুৱেশ্যনটো থাকে। তো আমি প্ৰথমে কি কৰোঁ, তাহাঁতৰ অফলাইন হৈ মেলি স্কুলত গৈ মেলি তাহাঁতৰ টেষ্ট কণ্ডাক্ট কৰোঁ। টেষ্ট কণ্ডাক্ট কৰাৰ পিছত তাহাঁতি যদি সেই টেষ্টটো কোৱালিফাই কৰে, তাৰপিছত তাহাঁতৰ অফলাইন ইণ্টাৰভিউ কৰোৱা হয়। ঠিক আছে, অফলাইন ইণ্টাৰভিউটো আপোনাৰ অসমৰ ষ্টুডেণ্টৰ কাৰণে হয়। যিহেতু নৰ্থ ইষ্টৰ ছেভাৰেল ষ্টেটছক আমি কি কভাৰ কৰোঁ, যেনেকৈ আপোনাৰ এতিয়া আগৰতলাতো আছে, ইটানগৰতো আছে, তাৰপিছত আকৌ মেঘালয়, মণিপুৰ চবতে। তো য'ত নেকি তাহাঁতক ৰিচ আউট কৰিব নোৱাৰি, তাহাঁতৰ আমি অনলাইন ইণ্টাৰভিউ কৰাওঁ, যোনটো নেকি এতিয়া হৈ আছে। বাকী যোন অসমৰ পাৰ্টিকুলাৰ ষ্টুডেণ্ট হয়, তাহাঁতৰ কাৰণে আমি কি কৰোঁ, অফলাইন ইণ্টাৰভিউ কৰাওঁ। যেনেকৈ আমাৰ প্ৰথম ইণ্টাৰভিউটো হৈ গৈছে ৰিচেণ্টলি, ডিব্ৰুগড়ত হৈ গৈছে। তো এতিয়া কি হ'ব, তাহাঁতৰ ফাইনেল চিলেকশ্যনটো আহিব যেতিয়া তাহাঁতৰ বৰ্ডৰ মাৰ্কছটো আহি যাব। হয়, বৰ্ডৰ মাৰ্কছৰ ওপৰতো ডিপেণ্ড কৰিব, আৰু আপোনাৰ JEEৰ যোনটো তাহাঁতি পাৰ্চেণ্টাইল একুৱায়াৰ কৰিছে, সেইটোৰ ওপৰতো ডিপেণ্ড কৰি তাহাঁতৰ চিলেকশ্যনটো আমি ফাইনেলাইজ কৰোঁ। মুঠৰ পৰা এটা কথা কৈ দিওঁ যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে অফলাইনে দিব লাগিব আৰু নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ ছাত্ৰ ছাত্ৰীয়ে অনলাইন দিব পাৰে। হয়, অনলাইন দিব পাৰে। আৰু বাকী নৰ্থ ইষ্টৰ যিমান ষ্টেটছ আছে য'ত নেকি আমাৰ ৰিচ আউট কৰিবলগীয়া হয়, তাহাঁতৰ তাতো গৈ মেলি আমি অফলাইনে টেষ্ট কণ্ডাক্ট কৰোঁ। কিন্তু যিহেতু ইণ্টাৰভিউটো অফলাইন কৰিবলৈ অলপ মানে হেৰি হয়, দূৰ হৈ যায়, তো সেইবাবে আমি কি কৰোঁ, সেইটো সহজ আৰু সুলভ কৰিবৰ কাৰণে আমি সেই বস্তুটোক অনলাইন কৰি দিওঁ, যাতে তাহাঁতৰো সহজ হয়। আৰু এটা প্ৰশ্ন, কোন মাহত হয় চিলেকশ্যন প্ৰক্ৰিয়া আৰু ক'ত হয়? হয়, এইটো ষ্টাৰ্ট হয় আমাৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট হয়। প্ৰথমতে আমি এই Super 30ৰ বিষয়ে সকলো স্কুলৰ ওচৰত গৈ আমি তাহাঁতক অৱগত কৰাওঁ যে এই বিষয়টো কি হয়, Super 30 কি হয়, কি নহয়, তেনেকৈ ধৰণে। তাৰপিছত তাহাঁতক কোৱা হয় যে আপোনালোকৰ এটা টেষ্ট কণ্ডাক্ট কৰোৱা হ'ব, যোনটো নেকি চিলেকশ্যন টেষ্ট হয়। সেই চিলেকশ্যন টেষ্টটো আপোনাৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যায়, ফেব্ৰুৱাৰীলৈকে সেইটো টেষ্ট হৈ যায়। 3 মাহ চলে টেষ্টটো অল অভাৰ আছাম হয়। তাৰপিছত আকৌ বাহিৰৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টকেইটাৰ কাৰণেও তাহাঁতৰ কাৰণেও তাত টেষ্ট আমি কণ্ডাক্ট কৰোঁ। তাৰপিছত টেষ্ট কণ্ডাক্ট কৰাৰ পিছত আপোনাৰ মাৰ্চ মাহলৈকে ৰিজাল্টটো আহি যায়। তাৰপিছত ৰিজাল্ট অহাৰ লগে লগে আমি ইণ্টাৰভিউ কণ্ডাক্ট কৰোঁ তাহাঁতৰ। ইণ্টাৰভিউটো কণ্ডাক্ট হোৱাৰ পিছত তাহাঁতৰ আকৌ JEE পাৰ্চেণ্টাইল আৰু ফাইনেল তাহাঁতৰ যোনটো HS ৰিজাল্ট হয়, তাৰ ওপৰত ভিত্তি কৰি আমি তাহাঁতৰ ফাইনেল চিলেকশ্যনটো কৰোৱা হয়। আৰু এটা কথা কৈ থওঁ, যিসকলৰ মান্থলি ইনকাম 4 লাখৰ ভিতৰত থাকে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত এপ্লাই কৰে। হয়, সেইসকল হয়। এই দৰিদ্ৰ সীমাৰেখাৰ তলত যোনবোৰ থাকে ষ্টুডেণ্ট, তাহাঁতৰ কাৰণে এক মানে অপৰচুনিটি হয় আৰু ভাল অপৰচুনিটি হয়। তাহাঁতি ইয়াত আহিলে মানে বহুত ধুনীয়াকৈ অতি সহজভাৱেই তাহাঁতি IIT জাৰ্ণিটো তাহাঁতি সম্ভৱ কৰি ল'ব পাৰে আৰু। ধন্যবাদ। মই অকণমান আগতে কথা পাতিলোঁ কেনেকৈ এক্সাম হয় বা চিলেকশ্যন প্ৰক্ৰিয়া কেনেকৈ হয়। এইবাৰ কুৱেশ্যনো সুধিব আপোনালোকক। এয়া মেথছৰ ছাৰে ইতিমধ্যে কুৱেশ্যন কৰি আছে। নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ যিবিলাক হয় সেইবিলাক অনলাইন যিহেতু হয়, তো অনলাইন ছাৰে এতিয়া কুৱেশ্যন কৰি আছে, ইণ্টাৰভিউ লৈ আছে, মেথছৰ কুৱেশ্যন সুধি আছে। আৰু সিফালে ছাৰে কি সুধি আছে, ফিজিক্স আৰু কেমেষ্ট্ৰি। এফালে কেমেষ্ট্ৰি ছাৰে কেমেষ্ট্ৰিৰ কুৱেশ্যন কৰি আছে, ফিজিক্সৰ ছাৰে ফিজিক্সৰ কুৱেশ্যন কৰি আছে। চিলেকশ্যন প্ৰক্ৰিয়া তেনেকৈ চলি আছে। গতিকে এতিয়া ছাৰহঁতৰ ওচৰলৈ গ'লে দিগদাৰ হ'ব, মই দেখুৱাই দিলোঁ কথাটো। ছাৰ মেথছৰ কুৱেশ্যন কৰি আছে আপুনি? বৰ্তমান ক'ৰ চিলেকশ্যন চলি আছে? এইটো মেঘালয়ৰ চলি আছে। ঠিক আছে ছাৰ, কণ্টিনিউ কৰক। এইফালে ফিজিক্স ছাৰৰ লগত মই কথাই পাতিলোঁ, আৰু এইফালেও চলি আছে এক্সাম। ছাৰ
কিহৰ কুৱেশ্যন কৰি আছে ছাৰ? আমাৰ ফিজিক্সৰ ইণ্টাৰভিউ চলি আছে, মেঘালয়ৰ ষ্টুডেণ্ট হয়। হয়, ঠিকে আছে ছাৰ? ঠিকে আছে, চলি আছে এতিয়া। ডিষ্টাৰ্ব নিদিওঁ ছাৰ। এনেকৈয়ে অনলাইন ইণ্টাৰভিউ চলি আছে, সেইটো এটা মানে খবৰবিলাক মই দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। বৰ্তমান মই আছোঁ কম্পিউটাৰ লেবত, আৰু ইয়াত কম্পিউটাৰো আছে, ইণ্টাৰনেটো আছে, আৰু এটা পেড আছে, আইপেড আছে। আৰু এইখিনিতে কৈ থওঁ, তেওঁলোকৰ কিবা যদি ডাউট থাকে ইণ্টাৰনেটত গৈ সেয়া ক্লিয়াৰ কৰিব পাৰে, সেইকাৰণে এই ব্যৱস্থাটো দিয়া হৈছে। মই আকৌ কৈছোঁ, মোবাইলৰ ব্যৱস্থা নাই, কিন্তু ইণ্টাৰনেটৰ ব্যৱস্থা দিয়া হৈছে, CCTV আছে, গতিকে বেলেগ একো তেওঁলোকে চাব নোৱাৰে, চিনেমাও চাব নোৱাৰে, কিন্তু ডাউট ক্লিয়াৰ কৰিব পাৰে। ছাৰ, আপোনাৰ নামটো? মোৰ পল্লৱজ্যোতি বৰুৱা। আৰু ছাৰ বৰ্তমান ফেকাল্টি হিচাপে জইন কৰিছে? মই এতিয়া বৰ্তমান ট্ৰেইনিং ফেকাল্টি হয়, মই ট্ৰেইনিং পিৰিয়ডত আছোঁ। নেক্সট ছেশ্যনত মই ফেকাল্টি বনি যাম। হয়, এতিয়া তেওঁলোকৰ ডাউটছবিলাক আপোনাক? হয়, ডাউটছখিনিতো মই চল্ভ কৰোঁ। ধৰক ফেকাল্টিয়ে ক্লাছ লয়, ফেকাল্টিয়ে ক্লাছ লোৱাৰ পিছত কাৰোবাৰ কিবা ডাউট থাকিলে সেইখিনি চল্ভ কৰা যায়। আৰু সেইটো এটা ভাল যে এনি টাইম পাই থাকে ন আপোনালোকক? এনি টাইম পাই থাকোঁ, আৰু গাইডেঞ্চটো দিব লাগে। মানে এইটো মানে এইখিনি সময়তো প্ৰিপেৰেশ্যনৰ সময়খিনিত থাকিব লাগে এজন মানুহ, ৰাইট পাথটো দেখাবলৈ, যে এইটো পঢ়িব লাগে, সেইটো পঢ়িব লাগে, সেইটোৱে আৰু। ৰিজুমদা, ইণ্টাৰনেটৰ ব্যৱস্থা আছে আৰু ডাউটছবিলাক ডাইৰেক্ট ক্লিয়াৰ কৰিব পৰা? আৰু যেতিয়া ছাৰহঁত লগত থাকে বা কিবা এটা ডাউট হৈ গ'ল, ডাইৰেক্ট সুধিব পৰা ব্যৱস্থাখিনিও আছে? পাৰে, চবে যিমান ডাউট আছে চবে সুধিব পাৰে। और सबके लिए है ये पेन? हाँ है, सबके लिए है। ओके। আৰু ইণ্টাৰনেটৰ ব্যৱস্থা, ডেস্কটপ, লেপটপ সকলোখিনি আছে। এইটো এটা কম্পিউটাৰ লেব হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে। কেৱল পঢ়া শুনা কৰিলেই নহ'ব, ৰিলেক্সেশ্যনৰো কথা আছে, খেলা ধূলাৰো কথা আছে, আৰু সেইবাবে খেলা ধূলাৰ পৰিৱেশো সৃষ্টি কৰিছে। বেডমিণ্টন খেলিব পাৰে, ভলীবল খেলিব পাৰে ইয়াত, আৰু মুকলি এটা পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে তেওঁলোকে, কাৰণ ছাত্ৰ ছাত্ৰীসকলক এটা মুকলি পৰিৱেশো লাগে। এনি টাইম পঢ়ি থকাতকৈ অকণমান মুকলি পৰিৱেশত আহি খেলা ধূলা কৰিলে তেওঁলোকৰ মনটো ঠিকে থাকিব। গতিকে ONGC Super 30ৰ এই পৰিৱেশটো, এই বিল্ডিংটোৰ তলতেই খুব ধুনীয়া ফিল্ডখনৰ সৈতে খুব ধুনীয়া পৰিৱেশ। শিৱসাগৰত আছিলোঁ, ইতিমধ্যে আপোনালোকে গম পালে, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী, যিসকল টেলেণ্ট থকা ছাত্ৰ ছাত্ৰী, তেওঁলোকে যাতে এই সুবিধা লাভ কৰি নিজৰ জীৱনৰ সপোনবোৰ পূৰণ কৰিব পাৰে, আৰু সেইবাবেই এই ভিডিঅ'টো মই প্ৰস্তুত কৰাৰ চেষ্টা কৰিলোঁ।